Hello everyone, welcome back to my YouTube channel. So guys, বহুত দিন হল মই ভিডিও দিয়াই নাছিলো আৰু guys এইটো ভিডিও আছিল স্পেশালি মানে মামাহঁতৰ ঘৰত যোৱা ভিডিও। সো এয়া guys মামাহঁতৰ মাইনা আহিছিলে অলপ এসপ্তাহ মান থাকিলে। সো এসপ্তাহ মান থাকাৰ পাছত মানে তাইক থব গৈছো আমি গৈছো এয়া মানস তাৰপিছত আগত আছে ভিনদেউ আৰু বা আৰু মই আৰু guys মানে মহাদেৱ মোৰ মানে খুৰাৰ ল'ৰা। সো আমি গৈ থাকোতে ৰাস্তাত guys মানে কমলা দেখিলো এয়া guys চাব পাৰিছে ইমান বিলাক কমলা মানে ইমান বেছি মানে এইবিলাক গাইজ ভুটানৰ পৰা অহা বুলি ক'লে নেকি গাইজ আৰু এইটো যোৱা মানে এইটো তামুলপুৰ গৈ থাকোতে আমাৰ মামাহঁতৰ ঘৰখন আছে তামুলপুৰ লতিবাৰী। সো আমি গাইজ তাতে গৈ থাকোতে মানে বাটত দেখা পালো গাইজ ইমানবোৰ কমলা মানে দেখি পেলাই খাওঁ লাগিছিলে গাইজ মোৰ হলে বহুত বেছি কমলা খাই ভাল লাগে আৰু যেহেতু এতিয়াতো কমলাৰে সিজন হয়। সো গাইজ মানে কমলাৰ সিজনত কমলা নাখায় আৰু কি খাম আৰু সো বহুত বেছি ভাল লাগিলে দেখি আৰু ইমান দামো কোৱা নাছিলে আৰু ফাইনেলি আমি আহি পাই গলো মামাহঁতৰ ঘৰত আৰু এয়া হৈছে লতিবাৰী মানে গাইজ আহি পেলাই চাব পাৰিছে চাৰিওপিনে সেউজীয়া তামোল গছ নাৰিকল গছ তাৰপিছত কলগছ আৰু এতিয়া মানে যিবিলাক ঠাণ্ডা দিনৰ সিজনত যিবিলাক হয় সেইবিলাক গোটেইখিনি খেতি কৰা হয় মামাহঁতৰ তাত। আৰু এয়া গাইজ মই ঘৰৰ পিছপিনে আহি মানে দেখিলো যে এইবাৰ মামাহঁতৰ অকমান অমিতাৰ খেতি কৰিছে মানে ইমান বেছি নহয় আৰু 10-12ডাল গছ আছে ইমান বেছিকে কৰা নাই। সো এয়া চাব পাৰিছে গাইজ এয়া মানে অমিতাটো অলপ বেলেগ ডিজাইন অমিতা মানে অকমান ৰঙালাও আৰু এয়া হৈছে আমাৰ কাজিন মানে মামাৰ ল'ৰা হয় সৰু। সো গাইজ এতিয়া আমি অমিতা ছিঙিব গৈ মানে অমিতা ছিঙো বুলি ভাবিছো মই গাইজ আৰু এয়া অমিতা ছিঙিবৰ কাৰণে মই বাল্টিং এটা লৈছো মানে অমিতাবিলাক ইমান বেছি ডাঙৰ অমিতা হয় গাইজ আৰু কিছুমান গছ বহুত ওখ যিবিলাক মই লগ নাপাওঁ আৰু কিছুমান মানে ইমান বেছি চাপৰটো মই মানে ওখ গছত মানুহক পাৰিব কৈছো গাইজ। এয়া আপোনালোকে চাব পাৰিছে যে মানুহে ছিঙি আছে গাইজ আপোনালোকে অমিতাটো চাকচোন কিবা মানে তৰমুজ নহয় মানে কিবা হেৰি তৰমুজ নাযায় মানে ৰঙালাও না সেনেকুৱা টাইপ অকমান গাইজ তো ৰঙালাও তৰমুজ এনেকুৱা টাইপ অকমান অমিতাবিলাক বহুত ডাঙৰ আৰু এইটো গছত বহুত বেছি ওখ আছিলে। সো সেইটো কাৰণে মই লগ নাপাওঁ আৰু মই লগ নোপোৱাৰ কাৰণে মানসক পাৰিব গ'লো ইয়াৰ পৰা গাইজ। তো বেছি নিচিঙিলে আৰু মানে গাইজ ইমান বেছি চিঙা নাই সি তিনিটাই লৈছে আৰু সি তিনিটা চিঙোতে গাইজ মানে আমাৰ এটা বাল্টি পুৰা ভৰি গ'ল। তো তাতে আপোনালোকে গম পাইছে গাইজ কিমান ডাঙৰ অমিতা হ'ব পাৰে। সো এয়া গাইজ তাই মানে সি চিঙি আছে আৰু এয়া মানে সি চিঙা হোৱাৰ পিছত ভাবিছোঁ যিকেইটা সৰু গাছ আছে সেইকেইটাৰ পৰা মই ছিঙিম গাইজ। সো এয়া 4টাই হ'ল তো মানে ইমান ডাঙৰ অমিতা গাইজ আৰু এয়া মই ছিঙিব ওলাইছোঁ গাইজ একদম পাৰে চাপৰ আপোনালোকে চাব পাৰিছে মই বহিছোঁ গাইজ আৰু মই বহুতে মানে মোৰ মূৰৰ ওপৰত লাগি গৈছে গাইজ। সো আপোনালোকে চাব পাৰিছে মই বহি পেলাই ছিঙিব পাৰিছোঁ। সো তাতে আপোনালোকে আন্দাজ কৰক যে মই কিমান চাপৰত ছিঙিছোঁ। সো গাইজ মই মাটিত বহি পেলাই অমিতাটো ছিঙিছোঁ তাতে গম পাই যায় যে গছজোপা কিমান চাপৰতে অমিতা লাগিছে। তো এয়াই আৰু গাইজ খেতি কৰিলে মানে এইবিলাক ফল চাবৰ কাৰণে মানুহে খেতি কৰে বা এনেকুৱা ফল পাবৰ কাৰণে মানুহে হয়তো কষ্ট কৰি হ'লেও খেতিখিনি কৰা যায়। সো গাইজ মোৰতো মানে এইবিলাক মানে চাইও ভাল লাগে আৰু প্লাছ ছিঙিও বহুত বেছি ভাল লাগে। সো এইটো কাৰণে গাঁৱৰ পৰিৱেশবিলাক ভাল লাগে। আৰু এতিয়া গাইজ আমি অমিতা ছিঙি পেলাই মানে আমি আকৌ এটা আমাৰ ডাঙৰ মামাহঁতৰ ঘৰত আহিছোঁ। সো ডাঙৰ মামা আমাৰ নাই মামা ঢুকাইছে। সো মামী আৰু ভণ্টি আছে তাৰপিছত ভাইটি আছে। সো সিহঁতে নাই ঘৰত মামী অকলে আছে। সো সেইটো কাৰণে মানে অকণমান আহিলোঁ আৰু এয়া গাইজ পোৱালিটোক লৈ পেলাই অকণমান ধেমালি কৰি আছোঁ মই। সো আহি পেলাই মানে মামীক মাতিছোঁ। সো মামী ঘৰত নাই মানে অকণমান পথাৰৰ কামত ওলাই গৈছে। সো এয়া গোটেইখিনি মানে মামীক মাতিবৰ কাৰণে কৈছোঁ পিছপিনে আমি চব তো বহুত দিনৰ মূৰত অহা হৈছে আৰু যি কি নহওক আমি মানে এবছৰ বা 2 বছৰ মূৰত হ'লেও অহা যায় আৰু আহোঁ আমি। তো আহিলে আৰু মানে এনেকৈ সোমাব লাগে আৰু মানে চবকে মাত দি আহোঁ আৰু যিমানখিনি পাৰোঁ। সো এয়া মামীক মাতিছোঁ আমি সকলোৱে মিলি পেলাই আৰু এতিয়া মামীহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ গাইজ আৰু ওলাই পেলাই এয়া কটাৰী দেখিছেনে মোৰ হাতত মানে ডাঙৰ মামাই মানে ডাঙৰতকৈ নেক্সট ছেকেণ্ড মামাজন ক'লে যে এইবাৰ হেনো কুঁহিয়াৰৰ খেতি কৰিছে। সো সেইটো কাৰণে মানে অকণমান কুঁহিয়াৰ ছিঙিব যাওঁ বুলি ভাবিলোঁ যিহেতু মই চায়ো ভাল পাওঁ এইবিলাক খেতি। আৰু এয়া গাইজ চাব পাৰিছে বেহাৰৰ খেতি মানে বেহাৰ শাক ইমান বেছি ফুলা নাই এতিয়া ফুলিব ষ্টাৰ্ট কৰিছে আৰু সো চাব পাৰিছে ইমান মজা লাগিছে মানে হালধীয়া আৰু সেউজীয়া তেনেকুৱা দুটা কালাৰ এতিয়া মিক্স হৈ আছে। সো অকণমান বেহাৰখিনি ফুলিছে যিখিনি ফুলিছে সেইখিনি হালধীয়া দেখিছে আৰু নুফুলাখিনি এয়া চাব পাৰিছে সেউজীয়া সো ইমান ধুনীয়া লাগিছে গাইজ চাওকচোন। অ' মাই গড কি মজা মানে আমাৰ এইখিনিততো গাইজ এইবিলাক খেতি ইমান দেখা পোৱা নাযায়। সো গাঁৱৰ জেগাত এইবিলাকে ভাল লাগে আৰু এতিয়া আৰু ফাইনেলি আমি এতিয়া মামাৰ কুঁহিয়াৰ খেতিত আহি পাই গ'লোঁ। এয়া হৈছে কুঁহিয়াৰ বাগান গাইজ। সো এয়া আহি পাই গ'লোঁ আৰু মানে
কুঁহিয়াৰৰ যিবিলাক পাত থাকে সেইবিলাক পাতৰ ইমান বেছি ধাৰ আছে বাপৰে মই সোমাব নোৱাৰিলোঁ দেই চ' এয়া মামাই মানে কুঁহিয়াৰ কাটি আছে আৰু এয়া কুঁহিয়াৰ কাটি মই ল'লোঁ দুডাল গাইজ চাব পাৰিছে এইবিলাক মানে এটা স্মৃতি হৈ ৰৈ যাব বুলি ভাবি মই ভিডিঅ' শ্বুট কৰিলোঁ চ' এনেকৈ আমি কুঁহিয়াৰ কাটি পেলাই গাইজ লৈ আহিছোঁ মানে ইমান ধুনীয়া এইটো এটা মানে এনেকুৱা এক্সপিৰিয়েঞ্চবিলাক মোৰ বহুত বেছি ভাল লাগে গাঁৱলীয়া জেগাত চ' এয়া গাইজ চাব পাৰিছে আৰু আমি এইপিনে কুঁহিয়াৰ ছিঙি আনোতে এইপিনে মানে মামী ভাত বাঢ়ি ৰেডি হৈ গ'ল চ' এয়া গাইজ আমাৰ ভিনদেউ আৰু মানস খাইছে আৰু এইপিনে আমাৰ বাবু মহাদেৱ খাই আছে আৰু মামাৰ লগতে খাইছে আৰু গাইজ এনেকৈ মানে খালোঁ আৰু থলুৱাকৈ গাইজ খাহী মুৰ্গী মাৰিছিলে চ' এনেকৈ খালোঁ আৰু অৱশেষত আমি কি ল'লোঁ গাইজ এয়া চাব পাৰিছে এয়া ল'লোঁ কুঁহিয়াৰ তাৰপিছত তেজপাত আৰু কচু দিছে তাৰপিছত কোমোৰা দিছে আৰু এইপিনে নতুন চাউল দিছে চ' এনেকৈ গাইজ অলপ কিবাকিবিকৈ যিবিলাক আছিলে মামাহঁতৰ ঘৰত অলপ কিবাকিবি দিলে আৰু এয়া আছিলে আজিৰ ভিডিঅ'